ঈগল চৰায়ে 40 বছৰৰ মূৰে মূৰে দূৰৰ পাহাৰলৈ যায় আৰু নিজকে আঘাত প্ৰাপ্ত কৰে। নিজৰ ঠোঁট নিজে পাহাৰত কঠিন শিলত মাৰি ভাঙি পেলাই নিজৰ পাখিবোৰ উঘালি পেলায় আৰু এনেকুৱা অৱস্থাত প্ৰায় 150 দিনলৈকে নোখোৱাকৈ পৰি থাকে। অৱশেষত নতুন জীৱন পায়, নতুন ঠোঁট আহে, নতুন নখ গজে আৰু এনেকুৱাকৈ নতুন জীৱন পাই পুনৰবাৰ নতুন এটা জীৱন ষ্টাৰ্ট কৰে। তো এনেকুৱা কাহিনী আমি ইণ্টাৰনেট বা বিভিন্ন মটিভেশ্যনাল ষ্টৰীত পাওঁ। কথাখিনি সঁচানে? কাহিনী শুনিলে নিজৰ গাৰ নমটো শিয়ৰি উঠে, কিন্তু আচলতে কথাখিনি সঁচা নহয়, টোটেলি ফেক এটা কাহিনী, 100% ভুল এটা কাহিনী। তো আচলতে আমি এই ঈগলৰ কিছু কথা আজি আপোনালোকক শ্বেয়াৰ কৰিবলৈ লৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। ঈগলৰ যিটো ঠোঁটৰ গঠন আৰু যিটো নখ আছে, ভৰিৰ নখ, এই নখৰ যিটো গঠন প্ৰণালী বা যিটো মেটেৰিয়েলছে গঠিত, আমাৰ শৰীৰৰ যিটো নখ আছে এই নখৰ দৰে গোটেই জীৱনজোৰা বৃদ্ধি পোৱা এটা প্ৰক্ৰিয়া। মানে ইয়াৰ নখ আৰু যিটো ঠোঁট আছে এইটো বাঢ়ি থাকে অনবৰত, আৰু ইয়ে যেতিয়া কোনো খাদ্য গ্ৰহণ কৰে, খাদ্য গ্ৰহণ কৰাৰ পিছত এই ঠোঁট আৰু নখখিনি কি কৰে, কঠিন শিল বা কঠিন বস্তু এটাত মাৰি থাকে বা ঘঁহি পেলাই এইটোক যিটো মানে চাফা কৰা কাম, এই চাফা কৰা কামখিনি কৰি থাকে, যাৰ ফলত ইয়াৰ যিটো ঠোঁট আৰু নখৰ যিটো শ্বেপটো সঠিক শ্বেপ হিচাপে থাকে। আচলতে ই কোনো ধৰণে ইয়াক ভাঙিবলৈ বা আঘাতপ্ৰাপ্ত কৰিবলৈ চেষ্টা নকৰে। ইয়াৰ ঠোঁটৰ যিটো গঠন, স্পেচিয়েল এটা গঠন প্ৰণালী আপোনালোকে দেখা পাব, যিটো মানে এটা হুকৰ দৰে হৈ থাকে, আৰু ইয়াৰ দুটা ঠোঁটৰ মাজত যিটো মানে গেপ, এই গেপখিনিত যদি কোনো চিকাৰ এবাৰ ধৰিব পাৰে, ইয়াক কিন্তু ইয়াৰ পৰা এৰি যোৱাটো অসম্ভৱ কথা, মানে এৰি যাবই নোৱাৰে। ঈগলৰ যিটো পাঞ্জা, মানে ভৰিৰ যিটো পাঞ্জা, এই পাঞ্জাৰ যিটো তাকত বা শক্তি, এই শক্তিক PSI হিচাপত যদি মেজাৰ কৰা হয়, 400 পৰা 500 PSI লৈকে হৈ যাব পাৰে। আৰু মানুহৰ যিটো হাতৰ গ্ৰিপ হয়, এই গ্ৰিপটো 70 পৰা 80 PSI লৈকে হৈ যাব পাৰে। তেনেহ'লে এবাৰ ভাবি চাওক, ঈগলৰ পাঞ্জা আৰু আমাৰ যি হাতৰ গ্ৰিপ, ইয়াৰ মাজত ডিফাৰেন্সটো প্ৰায় 5 গুণ মান হৈ যায়। এনেকুৱা ধৰণৰ আচৰিত এক প্ৰকাৰৰ প্ৰাণী হ'ল ঈগল চৰাই। আৰু যি কাহিনী আমি শুনি আছো যে ঈগলে নিজৰ নখ, নিজৰ পাখি এইবিলাক উঘালি পেলাই নোখোৱাকৈ পৰি থাকে, পুনৰ জন্ম পায়, কথাখিনি গোটেইখিনি একেবাৰে মিছা এটা মটিভেশ্যনাল ষ্টৰী হয়। মটিভেশ্যনৰ কাৰণে এইবিলাক ইউজ কৰি থকা হয়।